তো ফাইনেলি আৰম্ভ হৈ গ'ল বাবু আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া। হয়, এই বাবু আঁচনিৰ যোগেদি ল'ৰাসকলৰ কিন্তু লাভ কৰিব পাৰিব ১,০০০ৰ পৰা ২,০০০কৈ টকা। এতিয়া ১,০০০ টকা কোন সকলে লাভ কৰিব বা ২,০০০ টকা কোনে লাভ কৰিব? তো আৰু কোনসকলে আবেদন কৰিব পাৰিব? তো ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব বা ফৰ্মখন আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰিব পাৰিব? তো সকলোখিনি বিষয়বস্তু মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। তো গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিওক। আৰু প্ৰথমতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে আচলতে কোনসকল ল'ৰাই এই বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰৰ তৰফৰ পৰা যোৱা ১ জানুৱাৰীৰ দিনাখন কি কৰিলে যে বাবু আঁচনিৰ ঘোষণা কৰিছিলে। তো এতিয়া এই বাবু আঁচনি হ'ল সেইসকল ল'ৰাসকলৰ বাবে যিসকল ল'ৰাই হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে বা ডিগ্ৰী পঢ়ি আছে। তো সেইসকলৰ বাবে এই বাবু আঁচনি। তো বাবু আঁচনিৰ ফৰ্মখন প্ৰভাইড কৰি দিম। তো বাবু আঁচনিৰ ফৰ্মখন মোৰ পৰাই আপোনালোকে পাই যাব। তো এতিয়া এই ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব বা কি নথি-পত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়টোৰ দেখুৱাই আছোঁ। তো বাবু আঁচনিৰ দ্বিতীয়খন ফৰ্ম মুকলি হৈছে। তো প্ৰথমটো ফৰ্ম হ'ল ডিগ্ৰীসকলৰ বাবে আৰু দ্বিতীয়খন ফৰ্ম হ'ল HSLC সকলৰ বাবে। তো ব'লক ভিডিঅ'টোত আমি চাওঁ ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব পাৰিব। তো আপুনি চাব পাৰিছে মই আহি পাইছোঁ আপোনাৰ মোবাইলৰ স্ক্ৰীনলৈ। তো এইটো মই আপোনাৰ মোৰ নিজৰ টেলিগ্ৰাম চেনেলত দি থৈ দিম। তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াত চাব পাৰিছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। তো এইখন হয় ফৰ্ম। তো তাৰপিছত নিচত লিখা আছে এপ্লিকেশ্যন ফৰ্ম ফৰ PG ফাৰ্ষ্ট ইয়াৰ MA MSc MCom। তো এইসকল ব্যক্তি ইয়াত এপ্লাই কৰিব পাৰিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত নেম অফ দি ষ্টুডেণ্ট, মেৰিটেল ষ্টুডেণ্ট, মেৰিড হয় নে ছিংগল হয় আনমেৰিড হয় এইটো আপুনি বহুৱাব। ডেট অফ বাৰ্থটো বহুৱাব। নেম অফ ফাদাৰ মাদাৰ নেম এইটো বহুৱাব। ৰিলেশ্যন কি হয় এইটো বহুৱাব। মোবাইল নম্বৰটো বহুৱাব। এড্ৰেছখিনি আপুনি বহুৱাব। ভিলেজ নে টাউন, পিনক'ড, তাৰপিছত ব্লকটো আপুনি বহুৱাব। পুলিচ ষ্টেশ্যন ডিষ্ট্ৰিক্টটো আপুনি সকলোখিনি বহুৱাব। বহুৱাৰ পিছত তাৰপিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াত একাউণ্ট নম্বৰ IFC কোড বেংকৰ সকলোখিনি বহুৱাব। ছিগনেচাৰ দিব। আপোনাৰ ছিগনেচাৰটো বহুৱাব। তাৰপিছত আৰু এটা কথা আপোনাৰ বেংকৰ একাউণ্টৰ সকলোখিনি ইয়াত নথি আপুনি জেৰক্স কৰি গাঁঠি দিব লাগিব লগত। আৰু এইখিনি ফৰ্ম মই মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে পাই যাব। আৰু আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তো প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো আজিৰ ভিডিঅ' ইমানখিনিয়ে। লগ পাম পৰৱৰ্তী ভিডিঅ'ত।